সোনকালে স্কুল ছুটি হয় স্কুল ছুটি হলে কি হল নামঘৰত মিটিং আছে কিহৰ মিটিং ঐ নাজানা নেকি আমাৰ যে গাঁৱত যে বছৰেকীয়া দধিমন্থৰ তাৰে আয়োজনৰ মিটিং পাতিছে আকৌ বাবা দধিমন্থ হ'ব কি যে মজা লাগিব ঐ আমাৰ পিতাই কৈছে এইবাৰ বোলে দধিমন্থ নহ'বও পাৰে কিয় ৰাজ্যৰ অৱস্থা বৰ বেয়া টকা পইচাৰ অভাৱ এইবাৰ দধিমন্থ নহ'লে বৰ বেয়া লাগিব হ'ব কিয় নহ'ব বছৰে বছৰে হৈয়ে থাকে এইবাৰো হ'ব আলোচনা কৰি সঠিক সিদ্ধান্ত লোৱাৰ বাবে মিটিং পাতিছে হ'ব নতুন পানী চাই লেকচাৰ মাৰি থাকিব নালাগে বল এতিয়া মন্ত্ৰীকাই মন্ত্ৰীকাই কোন মেমেৰা কিয় বা আহিলা ঘৰৰ পিছত লমে লাও লাগিছে গৰুক খুৱাইও শেষ কৰিব পৰা নাই হে ভাবিলো তোমালৈ এটা লৈ আহোঁ আৰু হয় নেকি হে আহিলো বহাচোন বহা নবহো দে পিছে এটা কথা বছৰেকীয়া দধিমন্থনখনত মোৰ ল'ৰাটোক কৃষ্ণৰ ভাওটো দিবি আৰু কথাৰ গুৰি কৰবা হ'ব দিয়াচোন সময়ত কি হয় দেখা যাব মই কিন্তু আশা কৰি থাকিম ঘৰত বহুত কাম আছে মই এতিয়া যাওঁ দিয়া ঠিক আছে ৰাজকেশ ইমান খৰখেদাকৈ কলৈ যোৱা হে কণ্ঠিকাই ঘৰৰ পৰা আহোহে কান্তিৰ ঘৰত কিন্তু কিয় সকাম আছে কাল বমৰা ৰৈ উৰিয়া হে উৰিয়া পৰিছে চান্দৰ মেৰে ঘৰে হে ৰাজামিনী এই গামোচাখন আনাচোন নামঘৰলৈ যাব লাগে নহয় কি হ'ল বিচাৰিয়েই পোৱা নাই নেকি ৰা দিয়াহে দেৰি হৈছে নহয় নিছো আহা বেগেতে হা দেৰি হৈছে নহয় গোটেইজন একেবাৰে ভাৱৰীয়া হৈয়ে থাকে বৰ দেৰি কৰা দিয়া কৃষ্ণ প্ৰভু কলৈ যাওঁ আজি ভাও ভগাব তালৈকে যাওঁ ৰজাই হুকুম দিছে এদিন সেদিন বাৰ হুকুম দিছে এদিন সেদিন বাৰ ঋষিকাই বাবৰ ছোৱালী জনী কথা শুনিব মানা কৰিছে এদিন সেদিন বাৰ যোৱা ঋষিকা যোৱা গৈ ৰজাৰ হুকুম মানা গৈ ৰজাই হুকুম দিছে এদিন সেদিন বাৰ বাবৰ ছোৱালী জনী ঐ তহঁতে ইয়াতে খেলি আছ আজি 4 বজাত কণ্ঠিকাই ভাও ভগাব কি ভাও ভগাব হে প্ৰভু দধিমন্থন যাতে ভালে ভালে অনুষ্ঠিত হয় দধিমন্থনত মোৰ গোপী নাচিবলৈ বৰ মন আছে গোপীৰ ভাও এটা পালে হয় আৰু কৃষ্ণ আমি ভবামতে হ'ব লাগিলে আমি সকলোবোৰে মিটিঙলৈ যাব লাগিব ঐ আটাই তিনিআলিলৈকে আহিবি দেই কিয় মদন দধিমন্থনত হে কৃষ্ণৰ ভাওটো পালি নেকি বৰ ফূৰ্তিত আহিছ যে আজি ভাও ভগাবহে নভগাওঁতে মই কেনেকৈ জানিম কৃষ্ণ ভাও পাইছো বুলি নহয় তোৰ মুখত আনন্দ দেখিহে মোৰ মনলৈ প্ৰশ্নটো আহিল মানুহ সদায় আনন্দতে থাকিব লাগে গমথা মাৰি থাকিলে ভাল নালাগে আজিকালি ল'ৰা ছোৱালীবিলাক ৰখাতলৈ গ'ল একো এটা কথা ক'বই নোৱাৰি মুখত ফুল জাৰি দৰে কথা ফুটে পিতাই পিতাই আজি কণ্ঠিকাই ভাও ভগাব মই তালৈ যাওঁ তাৰ লেবেল চা সি যেন গভৰ্ণমেণ্ট চাকৰি এপইণ্টমেণ্ট লেটাৰহে আনিব গৈছে মা মা কি হলো ইমান উদাটো খাই আহিছ যে আজি নামঘৰত ভাও ভগাব মই ওলাওগে যা হেৰি নহয় আজি বোলে কণ্ঠিকাই ভাও ভগাব মই নতুন কাপোৰ এটা পিন্ধি ওলাগে আনলাতে ৰঙা ফ্ৰকটো আছে ন সেইটো পিন্ধি ওলা গৈ যা হ'ব তই নকলে হ'ব মই জানো নহয়
মই যাওঁ এইখিনি বান্ধি দেচোন দে আজি কিন্তু হাতে অলপ দেৰি হ'ব তই কিন্তু কালি নাপাৰিবি হ'ব দে মই গম পাইছোৱে নহয় আজি ভাও ভগাব বুলি মই যাওঁ দে নাজানো নাজানো পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস হৈল চৰণত মোৰ গতি সাধিবে উচিত ৰাম মোৰ গতি সাধিবে মা মই দধিমন্তনত যশোদা হম শুনাই যশোদা হ'বলৈ তই বহুত বেছি সংলাপ মাতিব লাগিব এতিয়াই তই ইমান সংলাপ মাতিব পৰা হোৱা নাই নহয় তই গোপিনীকে হবি দে ৰাইজ আমি নামঘৰত উপস্থিত হোৱাৰ উদ্দেশ্য যিহেতু আটাই গমেই পাওঁ গতিকে আৰু ইয়াৰ উদ্দেশ্য ব্যাখ্যা কৰি নাথাকি পোনে পোনে আলোচনালৈ আগবাঢ়ো কি কয় আমাৰ বছৰিকীয়া উৎসৱ দধি মন্থনলৈ আৰু বেছি দিন নাই গতিকে দেশৰ এই পৰিস্থিতিত কিভাৱে আগবাঢ়িব পৰা যায় ৰাইজে নিজৰ নিজৰ মতামত আগবঢ়াওক গাঁওবুঢ়া ডাঙৰীয়া পৰিস্থিতিলৈ চাই এইবাৰ এই উৎসৱ ভাগ পাতিব পৰা নাযাবই নেকি আপুনি ঠিকেই কৈছে কাৰণ যিবোৰ ল'ৰা ছোৱালী কৃষ্ণ যশোদা গোপগোপী আৰু বান্দৰৰ ভাও ধৰিব তেখেতসকলৰ খৰচৰ নামত ন্যূনতমূলীয় কিবা এটা খৰচ কৰিবই লাগিব আৰু সেই খৰচটো দেখাবলৈ হ'লে আমাৰ মাজততো কিবা এটা অসুবিধা হ'বই মোৰ তেনেকুৱা যেন ভাৱ হৈছে সৰুমুখ ডাঙৰ কথা গাঁওবুঢ়া কাই বছৰেকত গাঁওখনত অনুষ্ঠিত হোৱা এই উৎসৱবোৰ আমাৰ পৰম্পৰা আমাৰ পৰিচয় এই বছৰ এই অনুষ্ঠানটো অনুষ্ঠিত নোহোৱা মানে আমাৰ যি পৰম্পৰা আমাৰ যি ঐতিহ্য আমাৰ জাতিটোৰ যি পৰিচয় আমাৰ মাজৰ পৰা হেৰাই যোৱা যেন হ'ব গতিকে মোৰ বোধেৰে অলপ কষ্ট কৰি হ'লেও এই অনুষ্ঠানটো অনুষ্ঠিত কৰাটো উচিত হ'ব বুলি মই ভাবোঁ কণ্টিকাইৰ কথাষাৰ পেলাই দিবলগীয়া কথা নহয় ৰাইজে নখ জোকাৰিলে নৈ বয়েই যিহেতু গতিকে উৎসৱটো হৈ যাওক নে কি হৈ যাওক ঠিক আছে সেয়াই হওক আৰু দধি মন্থনৰ কালীয় দমন ৰুক্মিণী হৰণ আদি কণ্ঠিকায়ে শিকোৱাৰ কথা আছিল যেতিয়া গতিকে অইন বছৰৰ দৰে এই বছৰো আমি তেওঁকেই দায়িত্বভাৰ অৰ্পণ কৰোঁ তেওঁ ল'ৰা ছোৱালীহঁতক যিদৰে শিকাই বুজাই ল'ব আৰু হেৰি আমাৰ এইবাৰ দধি মন্থনত গোপী হ'ব পাৰিলে ভাল আছিল মাজে মাজে কিবা নহয় কিবা তাই লাগিয়ে থাকে গতিকে ভগৱানৰ অনুষ্ঠানত ভাগ ল'লে তাইৰ কিজানি ৰিষ্টদক খণ্ডনে যায় কোনে কি ভাও ল'ব কোনে কি ভাও নল'ব কি কৰিব কি নকৰিব সেইবোৰ কণ্টিকাই সিদ্ধান্ত ল'ব পাৰিব কণ্টিকাইক দেখোন আগতীয়াকৈ কৈ থ'ব পাৰে চোৱা মই এইবিলাকত সোমোৱাত নাই দেই যাৰ যি যোগ্যতা আছে সেইমতে ভাও কৰিব মিছাতে মই এইবিলাকত নোসোমাওঁ দেই কোনে আৰু এইবিলাক ক'বলৈ যায় এনেকুৱাই ধৰ্মযুধিষ্ঠিৰজন ওলাইছে এইজনক আৰু কোনে কথা কয় শুনা তোমালোকে যিহেতু দধি মন্থনত ভাও ল'ব বিচাৰিছা গতিকে মই তোমালোকক সংলাপ দি অভিনয় কৰি দেখুৱাম তোমালোকে সেইমতে কৰি যাবা প্ৰথমতে মই যশোদাৰ সংলাপ এটা দিম গাবা ইমান দুষ্ট কৃষ্ণ তোৰ কাৰণে আজি মই আনৰ কথা শুনিবলগীয়া হৈছে তুমি আহা গোৱাচোন ইমান দুষ্ট কৃষ্ণ তই তোৰ কাৰণে আজি মই আনৰ কথা শুনিব লগা হৈছে বহা তুমি আহা তোমাৰ সংলাপটো হ'ল মোৰ মাথা খাই তই কি কৰ্ম কৰিলি এনেকুৱা দৌৰত তই ক'ত সাৰিবি
মোৰ মাথা খাই তই কি কৰ্ম কৰিলি এনেকুৱা দৰতে ক'ত হাৰিবি বহা তুমি আহা এই একেটা সংলাপকে তুমি মাতাচোন মোৰ মাথা খাই তই কি কৰিবি এনেকুৱা দৰতে ক'ত হাৰিবি মোৰ মাথা খাই এনেকে নহ'ব স্পষ্ট হ'ব লাগিব স্পষ্টকে ক'ব লাগিব যাতে ৰাইজে বুজি পায় কণ্টিকাই বজে মই দাদি মন্দনত যশোদা ঐ তই দেখোন ভালদৰে কথাই ক'ব নাজানাও তোকনো মই কেনেকৈ যশোদাৰ ভাও দিব নহ'লে কি কোৱা বান্দৰটোকে দিবি শুনা 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 বেলেগ কথাটো বাদ দিয়া তুমি আহাচোন এইবাৰ তুমি কৃষ্ণৰ সংলাপ এটা মাতিবা আহা আহা কপিগণ আহা কপিকণ আহা বালকগণ হৌ দেৱতাৰ নৱনীত কৰোহি ভক্ষণ নৱনীত কৰোহি ভক্ষণ নাই নাই যা বহা মদন তুমি আহাচোন তুমি এটা সংলাপ মাতাচোন মই দেখুৱাই দিম তুমি তেনেকৈ কৈ যাবা মোক আই দুগ্ধনেদি দধি মঠিব সেহি মনত দুখে আজি দধি বান্ধ ভাঙিব মোক আই দুগ্ধ নিদি দধি মুঠিব সেই মনৰ দুখে আজি ফান্দ ভাঙিব তই নেকান্দিবিচোন ভগৱানে তোক ঠিকেই গঢ় দিছিল তোৰ বেমাৰতহে এনেকুৱা হ'ল মই কথা পাতিম নহয় কণ্টিকাইৰ লগত কিবা নহয় কিবা এটা ভাও দিবই নেকান্দিবি একে দুই তিনি একে তিনিয়ে পিতা মই এখন ডাঙৰ ভাও পালো নহয় কিহৰ ভাও আটাইতকৈ ডাঙৰ বান্দৰটোৰ ভাওটো ময়ে পাইছো ৱাও তই যেনেকৈ কৈছ যেন কৃষ্ণৰ ভাওটোহে পাইছ হেৰৌ বান্দৰবোৰ কেৱল পহুৱালিৰ বাবেহে ব্যৱহাৰ কৰে সেই দধি মন্থনত বান্দৰবোৰ হ'ল অলংকাৰ বুজিছ যাতে ৰাইজে চাই আমোদ পায় মোক এডাল ডাঙৰ বান্দৰ লেচ কিনি দিবা ৰহ তোক কিনি দিওঁ বুলিয়ে দিব পাৰোনে নিজে তৈয়াৰ কৰা বস্তুবোৰ আজিকালি বজাৰত উচিত মূল্যই নাই আৰু তোক মই কৰ পৰা নেচ কিনি দিওঁ কচোন সেইবোৰ মই নেজানো লেচ কিনিব মই পইচা দিম ঐ তই মোক কৰ পৰা পইচা দিবি সেইবোৰ মই নেজানো মোক এডাল ডাঙৰ লেচ লাগিব মই এতিয়াই কৈ থলো এই ল'ৰা ছোৱালীবোৰৰ পৰা আৰু শান্তি নাই দেই ঐ আগতে কিতাপ পঢ় একে দুই তিনি একে তিনি চাৰি একে চাৰিয়ে পাঁচ একে পাঁচে ছয় একে ছয়ে সাত আপুনি জীৱনৰ আধাতকৈ বেছি সময় ভগৱানৰ নাম লৈয়ে পাৰ কৰিলে তাৰ বিনিময়ত ভগৱানে আপোনাক কি দিলে ভগৱানে কোনোবা কালে আমাক মূৰ দাঙি চালেনে কিয় চোৱা নাই আমি যে দুবেলা দুসাঁজ লঘন নপৰাকৈ খাই বৈ জীয়াই আছোঁ সেয়াই যথেষ্ট নহয় জানো খাই বৈ জীয়াই থকাটোৱেই জানো জীৱন অত বছৰে সতী সন্তান এটিৰ মুখ নেদেখিলোঁ আমাৰ যদি এহাল ল'ৰা ছোৱালী থাকিল হয় আনবোৰ ল'ৰা ছোৱালীৰ দৰে সি বা তাইও দধি মন্থনৰ কাৰণে ব্যস্ত হৈ থাকিল হয় হ'ব যিকণ সুখ আমাৰ কপালত লিখা নাই তাৰ কথা ভাবি থাকি আৰু একো লাভ নাই আই মোক দুগ্ধ দিয়া আই দুগ্ধ নিদি দধি মুঠিব সেই মনৰ দুখে আজি ফান্দ ভাঙিব আহা আহা কপিগণ হৈ দেৱতাৰ নৱনীত কৰিব ভক্ষণ ঐ ভাত খাহি আমাৰ জনৰ আকৌ ৰাতি ৰাতি যিহে বচন মাতাৰ উৎপাত আগত যেন বছৰিকা পৰীক্ষাহে বাইদেউ আপোনাৰ ৰঙা শাড়ীখন আমাৰ জনীক দিবচোন এদিনৰ কাৰণে কিনিবৰ ইচ্ছা নাই আপোনাৰ পুৰণা ৰঙা শাড়ীখনকে দিবচোন হ'ব দে ল'ৰা ছোৱালীৰ কথাবোৰ ভাবি ভাবি নিজৰ ভাল লগাবোৰ পাহৰাই হৈ গৈছো আৰু তহঁতে যে কাপোৰ আৰু ভাৱৰ কথা কৈ আছ মই যে গাভৰু থাকোঁতে কত ভাও কৰিলো ইমান যদি ভাও কৰিছিলে তেনেহলে এটা বচনকে মাতকচোন
মই কৰা ভাওত আকৌ বচন নাছিল নহয়। এনেহ'লে আপুনি কিহৰ ভাও কৰিছিলনো? ৰাখত আকৌ। এথান গম পালো দিয়ক আপুনি কিহৰ ভাও কৰিছিল। কিহৰনো? ৰাখত অসুৰৰ। কণ্টিকাৰ, মই তোমাকেই বিচাৰি আহিছোঁ। মোৰ ছোৱালীজনীয়ে মনত বৰ দুখ পাই আছে। তাইক এটা ভাও দিব নোৱাৰিনে? তাই দেখোন ভালদৰে কথাই ক'ব নাই। তাইকনো মই কি ভাও দিম হে? কিজানি দেখি দেখি তাই কিবা শিকিবই পাৰে। এনে হাতত বেছি দিন নাই। সেই আকৰি ছোৱালীজনীক শিকাই বুজাই ল'বলৈ হ'লে এইবাৰলৈ দধিমথন কৰাই নহ'ব। সেই ছোৱালীজনীৰ মুখৰ পৰা টানি টানি মাত উলিওৱা মানে মোৰ জীৱনৰ বাকীকেইটা দিনো নোহোৱা হোৱা। হ'ব, মোৰ ছোৱালীজনীৰ ভাগ্যই বেয়া আছিল, যাৰ ফলত টাইফয়েড বেমাৰটোৱে লাগ দি তাইক চিৰ জীৱনৰ বাবে ঘূণীয়া কৰিল। মোৰটো পিছে নামত ছোৱালী এজনী আছে, নিজৰ কুকুৰৰ গোট ফুল দিও সন্তান এটা তুলিব নোৱাৰি। ভগৱানে সকলো চাই আছে, সেইকাৰণে তহঁতক ল'ৰা ছোৱালীৰ মুখ নেদেখুৱাই। সন্তানৰ সুখ পোৱাৰ ভাগ্যত তহঁতৰ কপালত থাকিব লাগিব নহয়। তহঁতৰ দৰে বজা বাজিৰ মুখ চাই কোনো শুভ কাম কৰিবই নাপায়। গাঁওখনত দধিমথন সম্পৰ্কে তোৰ সাম্যজ্ঞান থকা বাবেহে তোৰ গাঁৱৰ ৰাইজে দায়িত্বটো দিছে। নালাগে তই ভাও দিব। পিতাই, মই ময়ূৰৰ পাখিটো যোগাৰ কৰি লওঁ, তই বাহিৰটো বনাই দিব লাগিব দেই। কাম নাই, পঢ়া শুনা নাই, ভাও দিছে, যা খাই বৈ শুই থাক। আহা কপিগণ, সৌ দেৱতাৰ নৱনীত কৰিব ভক্ষণ। বুঢ়া কাই, মানুহজনী অসুখ হঠাৎ বাঢ়ি গ'ল। ৰাতিটো কিবাকৈহে পাৰ কৰিলোঁ। এতিয়া আপোনাৰ ওচৰলৈ আহিলোঁ, ভাবিলোঁ মানুহজনীক ডাক্তৰৰ ওচৰলৈকে লৈ যাওঁ। কিন্তু ডাক্তৰৰ ওচৰলৈ নিবলৈ হ'লে পইচাৰ প্ৰয়োজন। সেয়েহে আপুনি যদি কিবা অলপ সহায় কৰে। চা কণ্ঠী, এইখিনি সময়ত মোৰ নিজৰে অৱস্থা ভাল নহয়। তেনে ক্ষেত্ৰত তোক বাৰু কেনেদৰে সহায় কৰিম? অলপ চলপ দি সহায় কৰাটো বেলেগ কথা, কিন্তু গোটেইখিনি খৰচ মোৰ পাতি ল'ব নোৱাৰিম কণ্ঠী। ঠিক আছে, আহোঁ তেনেহ'লে। চা যোগেশ, তোৰ কথা মতে তোৰ ছোৱালীজনীক মই গোপীৰ ভাও দিলোঁ। এতিয়া তই যদি মোক অলপ সহায় কৰ তেতিয়াহ'লে মোৰ উপকাৰ হয়। তইনো মোৰ কথা মতে ক'ত ভাও দিলি? মই বিচাৰিছিলোঁ বোলো মোৰ ছোৱালীজনীক সেই যশোদাৰ ভাওটো দে। পিছে তই যাৰ যি যোগ্যতা আছে সেইমতে ভাওবিলাক ভগাই দিলি, আৰু এতিয়া তই মোক শুনাইছ বোলে মোৰ কথা মতে তই ভাওবিলাক ভগাই। আৰু এটা কথা মই তোক কৈ থলোঁ, মোৰ বৰ বেয়া অৱস্থা, গতিকে তোক মই সহায় কৰিব নোৱাৰিম দে।
কৰিব পাৰিলে ভাল আছিল। নাই নাই, এই মোৰ অৱস্থাই নাই, মই যে আপোনাক সহায় কৰিম। মানুহজনী বহুদিন ধৰি পেটৰ বিষত মানে ভুগি আছে। যদি অকণমান আপোনাৰ পৰা সহায় পাওঁ তেনেহ'লে মানুহজনীক ডাক্তৰ তালৈ নিব পাৰোঁ। ঠিক আছে, নোৱাৰি যদিতো উপায় নাই, আহিছোঁ তেনেহ'লে। আহা আহা কপিগণ, সেই দেৱতাৰ নৱনীত কৰিব ভক্ষণ। আই আই, দুগ্ধ দিয়া আই। ঐ বচন মাতি মাতি যে আহিছ, এইবাৰ দেখোন দধি মন্থন নহবই। কণ্টিকাইৰ ঘনীয়েকৰ যিহে অৱস্থা। সেইটোতো হয়, পিছে আমাৰ গাঁৱৰ কোনো মানুহে কণ্টিকায়ক সহায় নকৰিলে আমি কিবা এটা কৰিব নোৱাৰোনে? কি কৰিবিনো? আমি যদি অকণমান পইচা গোটাই কণ্টিকাইক সহায় কৰোঁ। আমাৰ গাঁৱৰ মানুহখিনিৰ পৰা অলপ অলপ পইচা ল'লে কণ্টিকাৰ ঘনীয়েকক কিন্তু হস্পিটেললৈ লৈ যাব পাৰিম। থৈ দে, গাঁৱৰ মানুহে সহায় কৰিব। দধি মন্থন পাতিবলৈ পইচাৰ অভাৱ বুলি কয় আৰু লোকক সহায় কৰিব। আমিয়ে কিবা এটা কৰিব লাগিব। কি কৰিবিনো? শুন, তই ঠিক কথাই কৈছ, আমি চবে মিলি এইটোৱে কৰিম। একো নহয়, বল। কণ্টিকাই বল, আমি খুৰীক হস্পিটেললৈ লৈ যাওঁ। হস্পিটেললৈ নি কি হ'ব? আজিকালি পইচা নহ'লে ডাক্তৰে বেমাৰী নাচায় নহয়। তই তোৰ কাম কৰ, মই মোৰ কাম কৰোঁ।
নাকান্দিবিচোন এইখিনি পইচা ৰাখ লাগিলে আমি আকৌ তুলি দিম এই কন্তিকাই বোলে আপোনাৰ ঘৰত কিবা সহায় বিচাৰি গৈছিল কিবা সহায় কৰিলে নে এই অহাত আহিছিলে পিছে মোৰে অৱস্থা কেনেকৈনো সহায় কৰোঁ মোৰ তাতো আহিছিল কিন্তু তইতো নিজেই জান মই কিবা কৰি চলি আছো মোৰে এই অৱস্থা তই কিবা সহায় কৰিলি নেকি মই আৰু কি কৰিম মই হলো নামঘৰীয়া মানুহ মোৰ নিজৰে অৱস্থা নাই মই ক'ৰ পৰা সহায় কৰিম কচোন আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি কিন্তু ডাঙৰে কৰিব নোৱাৰা কাম এটা কৰি দেখুৱালে দেই সঁচাকৈ দেও মন কৰিলে চন বাকৰি মাটিতো ধান আমি গাঁৱৰ ডাঙৰবোৰে কন্তিৰ বিপদৰ সময়ত গায়েৰ আদি চলিব বিচাৰিছিলো কিন্তু গাঁৱৰ সৰু ল'ৰা ছোৱালীবিলাকে বিপদ চাই থাকিব নোৱাৰিলে ইহঁতে যিটো কৰিলে এয়া কিন্তু আমাৰ গাঁৱৰ এটা আদৰ্শ হৈ ৰ'ল এই মদন আৰু কৰবীৰ সম্বন্ধিতে আমাৰ গাঁওখনৰ আটাইবোৰ ল'ৰা ছোৱালী টুইংকল ষ্টাৰ হৈ ৰ'ল হয় দিও পিছে দধি মন্থনখন এতিয়া হয় নে নহয় বা কিয় নহ'ব তই কৈছা যেতিয়া হ'ব তেনেহ'লে আহক বলা